Hello students, আমি important MCQ কিছুমান চাই আছিলো আপকামিং এক্সাম বিলাকৰ কাৰণে আমি যোৱাটো ক্লাছত কৰিলো নাম্বাৰ সিস্টেম নাম্বাৰ সিস্টেমৰ যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আমি সেইখিনি কোৱেশ্চন ডিসকাস কৰিলো তো আজি আমি আৰম্ভ কৰিম পাৰ্চেন্টেজ তো তোমালোকে পাৰ্চেন্টেজ মানে কি জানানে এটো অসমীয়াত কয় শতাংশ এটা যেতিয়া সাপোজ এই পাৰ্চেন্টেজ শব্দটো ব্ৰেক কৰিবা পাৰ্চেন্টেজ এই পাৰ মানে হৈছে কি জানানে পাৰ মানে হৈছে প্ৰতি চেন মানে হৈছে 100 মানে কি সাপোজ কিবা এটা বস্তু বা সাপোজ কিবা এটা তোমাৰ সাপোজ এজন লৰা ৰামে সাপোজ এক্সাম এটাত পালে কিমান 50% এই 50% মানে কি 50% মানে হৈছে out of 100 he get 50 আৰু পাৰ্চেন্টেজ সিম্বলটো জানা তোমালোকে পাৰ্চেন্টেজটো আমি এনেকে 1/100 বুলি লিখো ঠিক আছে হল এটো হৈছে পাৰ্চেন্টেজৰ বেসিক ফৰ্মুলা তাৰ পিছত কিছুমান কেনেকুৱা বস্তু আছে যে কনভাৰ্সন মানে সাপোজ তোমাক পাৰ্চেন্টেজটো দিলে 10% এতিয়া এই 10% মানে কি 10/100 0 এটা কাটিলো মানে কি হল 1/10 মানে পাৰ্চেন্টেজৰ পৰা এটো হৈছে কি ফ্ৰেকশন এই কনভাৰ্সনটো বহুত ইম্পৰ্টেন্ট মই তোমালোকক এখন চাৰ্ট ইয়াৰে ইনক্লুড কৰা নহল মই তোমালোকক দি দিম বাৰু তো এখিনি হৈছে কনভাৰ্সন যেনেকৈ তোমালোকক ধৰা যদি দিয়ে 50% মানে কি 50% মানে হৈছে 50/100 মানে কি হ'ব 1/2 মানে কি 50% ৰ যোনটো ভ্যালু ফ্ৰেকশন ভ্যালু হে ফ্ৰেকশন ভ্যালুটো হৈছে 1/2 এতিয়া কথাটো হল কি চাবা এই কথাটো হল কি যদি তোমালোকে এনেকৈ দিয়ে 50% মানে হৈছে 1/2 এই যে ফ্ৰেকশনটো যে পালো আমি 1/2 এই যে ফ্ৰেকশনটো পালো 1/2 ইয়াৰে যেটো 2 আছে হা 2 আছে এটো কোৱা হয় ইনিশিয়াল অৰিজিনাল মানে জি বুলি কোৱা মানে স্টাৰ্টিংৰ বস্তুবিলাক হতে তলৰ হয় আৰু এই যেটো 1 এটো হয় ৰিজাল্টেন্ট মানে কি বুজাইছো চোৱা যদি আমি কি কৰো 50% of 2 লাও আমি তেতিয়া কি পাম জানানে এই 1 টো পাম গম পাইছা 50% of 2 লালে আমি এটো পাম বুজি পাইছা কিনি বেসিক এখিনি বস্তু বুজি পাইছা এই বস্তুখিনি জুনে বুজি পাব তাৰ বহুতখিনি ম্যাথছ ক্লিয়াৰ হৈ যাব এ তলৰটো সদায় মেইন বেস বুলি ধৰে তলৰটো সদায় কি বুলি ধৰে বেস মানে বেস ভ্যালু বা বেস নাম্বাৰস ওকে তো আমি এটা কোৱেশ্চন লকে আগবাঢ়ি গৈছো সো আমি একদম বেসিকৰ পৰা আৰম্ভ কৰিম তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা ফাৰ্স্ট কোৱেশ্চনটো দিছে the percentage equivalent of the fraction 3/4 okay so 3/4 percentage ওলাব দিছে তো 3/4 যেতিয়া আমাক পার্সেন্টেজ ওলাব দিব আমি কি কৰিম 3/4 into 100 কইলো এতিয়া সাইডে যদি একক কাটা কিমান বাৰ 25 বাৰ 25 3 গল কিমান হ'ব 75%
তো মানে কি 75% মানে ফ্ৰেকশন ভ্যালুটো কিমান হ'ব তেতিয়া হলে 3/4 বুজি পালা এইটো কোৱেশ্চন বুজি পালা ওকে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো দিছে যে what is 20% of 45% of 800 গ্রাম so কি দিছে লিখিবা 20% of বুলি কলে হদায় পুৰণ 45% of 800 কিমান হ'ব তো মানে তোমাক সুধিছে 0 দুটা কাটি দিয়া হয় এইটো কাটা তাৰ পিছত 2 1 গুণ 2 2 5 গুণ 10 এটোৰে 9 তো কিমান হল 8 9 গুণ 72 72 কি হ'ব গ্রাম মানে এটো ভ্যালু কিমান হ'ব 72 গ্রাম বুজি পালা অল ক্লিয়াৰ এখিনলৈকে বুজি পালা নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে এনেকুৱা কোৱেশ্চন এই যিমান বিলাক কোৱেশ্চন লৈছো গুটেবিলাক কোৱেশ্চন হয়তো মানে কোনোবা নহয় কোনোবা প্ৰিভিয়াস এক্সামিনেশনত অহা কোৱেশ্চনে হয় গুটেখিনি এটো চোৱা কি কৈছে চোৱা 4% of 108 4% of x equal to 108 then x is equal to কি হৈছে 4% of x equal to কি 108 হল তো প্ৰথমতে কি লেখা দিম সাইডে যদি একক কাটা 25 বাৰ হল তাৰ পিছত তো x তো যদি আমাৰ ইপিনে গুছি যায় 108 into 25 এতিয়া 25 ৰ লগত মাল্টিপ্লাই কৰা নিয়ম যদি কৰিব যোৱা যদি এটো যদি টান পাইছা তোমালোকে এটো কৰা 25 টোৰ জাগাত আমি এনেকা লিখিব পাৰো 50/2 এটো 25 এ হল 2 ৰে 5 বাৰ 2 ৰে 4 বাৰ হল তো 5 4 গুণ 20 শূন্য হাতে গলে 2 25 27 তো কিমান হল 2700 লিখিতা তো x equal to 2700 বুজি পালা এনেকৈ কৰিব পাৰি এইবোৰ মানে তোমাৰ টেকনিক মাল্টিপ্লিকেশন টেকনিক এটো আহিলে সো মই এটা কথা কৈছো যে গুটে ম্যাথমেটিক্সত মই যদি কম মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ কোন কেটা হ'ব তেতিয়া কম মই অনলি পার্সেন্টেজ এন্ড ৰেশিও এন্ড প্ৰপোৰ্শন এই দুটা চেপ্টাৰ মোস্ট ইম্পৰ্টেন্ট জুনে এই দুটা চেপ্টাৰ ভালকে কমন আছে তাহাৰৰ at least arithmetic খিনিত মানে সলভ কৰাৰ কাৰণে প্ৰবলেম নাই এটো চোৱা কি কৈছে 60% of x equal to 40% of y then x is to y 60% of x of মানে কি 60% of মানে তো পুৰণ তো এটা আমি ডাইৰেক্ট লিখুম চাবা 60/100 into x equal to 40/100 equal to y ঠিক আছে তাৰ পিছত কি কৰিম এই যেতিয়া সমান চিনৰ দুইটা ফালে একে একে নাম্বাৰ থাকে আমি তাক কাটিব পাৰো এটো কাটিলো 0 0 কাটিলো তাৰ পিছত 4 ৰে এটো দুবাৰ এটো তিনিবাৰ তো কি যেতিয়া আমি x/y ওলাম তেতিয়া কি হ'ব তেতিয়া হ'ব 2/3 মানে কি হল x is to y কিমান হ'ব x is to y হ'ব 2:3 this is the answer বুজি পালা তোমালোকে বুজি পালা নে এনেকুৱা কোৱেশ্চন এডিআৰ যেটো গ্ৰেড এপিএসসি যেটো গ্ৰেড 4 পৰীক্ষা হ'বলগীয়া হয় তো হেতু পৰীক্ষাত এনেকুৱা কোৱেশ্চন ইম্পৰ্টেন্ট আহিব পাৰে ওকে এডুকেশ্যন চোৱা 2/3
2/3 of half of 3/8 of a number is 40. Okay, saba. जी ऐसे हल्के लिखेगा 2/3 माने कि of half of 3/8 of a number. Suppose number to a of a number suppose a is 40. तो আমি প্রথমে a টো উলাম সেই a টোৰ তাৰপিছত 80% উলাম 3 কাটিলো 2 কাটিলো তো a ইকুৱেল টু কিমান হ'ল 8 into 40 this is 3200 320 তো তাৰপিছত কি কৈছে যে a যোনটো 32 আছে 320 তাৰ 80% ওলাব লাগে 0000 তো কিমান হ'ল আর দুগুণ হল 6 হাতে গেল 1 আর 3 25 256 দিয়ে দেন কোয়েশ্চন তো ভালকে মাতি চাবা তেতিয়া তোমালোকে এই যোনটো ফর্ম কৰিব পাৰিছা এটো ফর্ম কৰিবলৈ ইজি হ'ব 2/3 মানে 2 ভাগৰ 3 অফ এ হাফ হাফ বুলি ক'লে হাফ 3/8 মানে কি 3 ভাগৰ 8 অফ এ নাম্বাৰ হ'ব নাম্বাৰটো আমি a বুলি থৈছো বুজি পাইছা ওকে এটো কোয়েশ্চন আৰু আগৰ যেটো কোয়েশ্চন এটো কোয়েশ্চন একে আছিল তো এটো তোমালোকে কি কৰিবা দিস ইজ হোমৱৰ্ক কৰি মোক কমেন্ট সেকশনত জনাই দিবা ঠিক আছে ওকে এটো চোৱা কি কৈছে চোৱা a pipe is cut into two pieces suppose এডাল পাইপ আছে suppose এডাল পাইপ আছে এক পাইপডাল কি কৈছে যে দুটা টুকুৰা কৰিছে টুকুৰা কৰিতে কি কৈছে যে shorter pipe is 40% of the length suppose এই টোটাল লেন্থটো ধৰিছো আমি suppose l বুলি ধৰিছো l বুলি ধৰিছো suppose এখিনি shorter part এখিনি shorter part এখিনি shorter part এখিনি shorter part এই shorter part টো কি কৈছে 40% তেতিয়া হলে এই লংগাৰ পাৰ্টটো কিমান হ'ব এই লংগাৰ পাৰ্টটো কিমান হ'ব এখিনি এই পাৰ্টটো এই পাৰ্টটো কিমান হ'ব তো এই পাৰ্টটো কিমান হ'ব সাপোজ 60% হ'ব তো সুধিছে যে by how much percent is the shorter piece is less than the longer piece তো আমি মানে প্ৰথমতে কি উলাম ৰেশিওটো উলাম মানে হেনকা ক্ষেত্ৰত কি 40% আৰু পিনে আছে কিমান 60% যদি ৰেশিও উলাব লাগে দুইটা ফালে যদি পার্সেন্টেজ থাকে এটো আমি কাটিব পাৰো 0 কাটিব পাৰো এটো 2 এটো 3 মানে কি হল শর্টারটো 2:3 তো সুধিছে যে শর্টার পিসটো কিমান হৰু লংগাৰতকে কিমান হৰু 1 হৰু 1 হৰু কিমানতকে লংগাৰটো কিমান আছে 3 into 100 তো এখানে আমি সলভ কৰিম ইটো হ'ব 33.33% এই পার্সেন্টেজৰ ভ্যালু কেটা জানিব লাগিব 1/3 মানে কিমান গম পাইছানে এতিয়া উলাবলৈ ইজি হ'ব বস্তুবিলাক বুজি পাইছা এনে তোমালোকে বা এইখিনি বস্তু এনেকে নকৰি তুমি যদি এনেকে কৰা তেতিয়া ভুল নহয় চোৱা 100/3 যদি কৰা দেন মানে তেও 33.33% উলাব বুজি পাইছা ওকে নেক্সট কোয়েশ্চন তো চোৱা নেক্সট কোয়েশ্চন তো কি কৈছে The price of an article has been reduced by 20%. Okay, to মানে তোমার price of এটা আছে 20% মানে কি 20% মানে হইছে 20/100 means 1/5 মানে কি suppose this is old price and suppose this is new price. In order to restore the original price the new price must be increased. Okay, মানে suppose agote asile 5 বৰ্তমান এটো কমিলে কমি কেনে হৈ গল 4
ওকে তো কিমান বহাব লাগিব তো নিউ প্ৰাইচটো কিমান বহাব লাগিব 1 বহাব লাগিব 1 বহাব লাগিব কিমানক বেছ কৰি 4 ইনটু 100 এটা আমি নিউ প্ৰাইচটো কথা কৈছো ন তো কিমান হ'ব 25% আৰু এটা কথা তোমালোকক মই কৈ দিছো এটো মানে ইন মেনি কেছ হা এটো তোমাৰ মানে এটো নহয় যে সদায় হ'ব যদি এনেকুৱা কোৱেশ্চন বিলাকত হা এনেকুৱা কোৱেশ্চন বিলাকত মানে এটা বাহিলে তো নেক্সট কিমান বহাব লাগিব বা মানে কিমান কমাব লাগিব যদি 20% থাকে ইন মেনি কেছ তেতিয়া হলে এক্সাম্পলটো মানে এনসাৰটো ইন ম্যাক্সিমাম কেছতে 25% হয় যদি এটো তোমাৰ 20% থাকে ম্যাক্সিমাম কেছত বা এটো যদি তোমাৰ 25% থাকে এটো হ'ব 20% মই নকওঁ যে সদায় হ'ব কিন্তু ইন মেনি কেसेছ হয় এটো ওকে এটো সা কি কৈছে after reducing the price by 24% okay 24% মানে কি আমি ফাৰ্ষ্টতে হেতু উলাই ল 24 by 100 দুইৰে কাটিলে 12 বাৰ দুইৰে কাটিলে 50 বাৰ দুইৰে কাটিলে 6 বাৰ দুইৰে কাটিলে 25 বাৰ হল মানে this is old and this is new মানে কি old price to যদি 25 টকা আছিল new price to কিমান হ'ব 25 ৰ লগত যদি 6 বিয়োগ কৰা 19 টকা এতিয়া তো according to question হে 19 ইউনিট বা ইউনিট বুলি ধৰিব পাৰা হে 19 ইউনিটৰ ভ্যালুটো কিমান দিছে 988 তো 1 ইউনিটৰ ভ্যালুটো কিমান হ'ব 1 ইউনিটৰ ভ্যালুটো হ'ব 988 divided by 19 this is equal to 25 না 52 নেকি not 25 52 sorry 52 তো তেতিয়া হলে আমাক উলাব কি দিছে যে অৰিজিনাল তো দিস ইজ অৰিজিনাল তো অৰিজিনাল কিমান আছিল 25 ইউনিট তো 25 into 52 তো 25 into 52 কইলে কিমান হ'ব 1331300 মানে 1300 old price to আছিল 1300 and 25% reduce 24% reduce কৰাৰ ফলত এটো কিমান হল ইমান হল মানে কি হৈছে বস্তুটো লছত বিক্ৰী কৰিছে এই গুটেইবিলাক বস্তু মানে ইন্টাৰ ৰিলেটেড হয় এটো সবা কি কৈছে next question is P's salary is 30% of Q's salary okay P's salary is 30% of Q's salary Q's salary is 20% of R salary okay মানে কি Q যদি 10 টকা থাকে ইয়া হ'ব 13 টকা তাছত Q আৰু ৰেশিওটো লৈ ল 20 মানে এটো এনেকে আমি ডাইৰেক্ট তো Q salary is 20% এটা মোৰ বুলি কোৱা নাই কিন্তু গম পাছ না এই পাৰ্চেন্টটো মোৰ বুলি কোৱা নাই নহয় তাছ নেকি হ'ব এটো হ'ব P salary মানে Q যদি 100 হয় ইয়া হ'ব 30% এত মোৰ শব্দটো দিয়া নাই যদি মোৰ বুলি কলে হয় যেতিয়া বেলেগ হল হয় যে P salary is 30% more than the Q salary আমাক তেনেকে কোৱা নাই কিন্তু বস্তুটো কম পাইছা না তোমালোকৰ কোৱেশ্চনটো পঢ়ি কেনে
তাৰপিছত কি দিছে তাৰপিছত কি হৈছে কিউ আৰু তো কিউ's salary is 20% of our salary মানে আৰু যদি 100 হয় ইয়া কিমান হ'ব 200 2 20 20% ন নহলে চোৱা তাৰপিছত আমি কি ওলাম P is to Q is to R ওলাম এতিয়া চোৱা মেইন কথাটো হৈছে যে Q টো এটাত আছে 100 আৰু এটাত আছে 20 তো Q টো যদি বেলেগ বেলেগ হয় আমি তাৰ মানে ৰেচিওটো ওলাব নোৱাৰিম তো আমি আকৌ 100 কৰিব লাগিব তো 100 কৰিবৰ কাৰণে ইয়াতে 5 ৰে পূৰণ কৰিম তাৰপিছত এইটোও 5 ৰে পূৰণ কৰিম তো কিমান হ'ল 30 is to 100 is to 500 তো সুধিছে যে what is the R percent what percent of R salary কিমান 500 out of what percent what is the percentage of R salary is P salary okay P salary R salary ka kiman 30 out of 500 into 100 5 ৰে কাটিলে সবৰ মানে কিমান হ'ব 6% this is important question ha এটা তুমি more বুলি কোৱা নাই নহয় more বুলি ক'লে বেলেগ কথা আছে P salary is 30% of Q salary বুজি পাইছা okay this is the most important question okay and suppose this is correct this is wrong sabadia a man multiply a number by 3/5 instead of 5/3 মানে কৰিব লাগিছিলে 5/3 দি কৰিলে 3/5 হেৰে তো এনেকুৱা থাকিলে দে হৰিছে যে what find the percentage sense এনেকুৱা থাকিলে কি কৰিবা তাৰপিছত ডাইৰেক্ট মাল্টিপ্লিকেশন বজ্ৰপূৰণ মানে কি বুলি কয় ক্ৰস মাল্টিপ্লিকেশন এটো হ'ব 25 এটো হ'ল 9 কিমান চেঞ্জ হ'ল 16 চেঞ্জ হ'ল out of 25 into 100% 4 বাৰ is equal to 64% বুজি পাইছা তাৰপিছত এটা ফৰ্মুলা আছে হেতু হৈছে সাকসেসিভ চেঞ্জৰ ফৰ্মুলাটো হৈছে plus minus a plus minus b plus minus ab by 100 to pass এই ফৰ্মুলাটো লিখিলো এনেকুৱা কোৱেশ্চন বিলাকত তো এপ্লিকেবল হয় চাবা এতিয়া এই কোৱেশ্চনটো কি কৈছে তে কৈছে যে if the side of a square is increased by 10% মানে 1/10 তো সুধিছে যে find the increase in perimeter কি আছিল ফৰ্মুলাটো 4l স্কয়াৰ মানে কি হৈছে 10 ৰ পৰা গৈ কেনে 11 হৈছে তো কিমান বাহিলে 1 বাহিলে out of 10 into 100% তো কি হ'ব 10% এ হ'ব this is the perimeter size তো তাস হৰিছে যে ডায়াগোনাল কেনেকৈ ওলাই এটো ডায়াগোনাল তো এটো a suppose এটো a এটো x তো কি হ'ব x square twice a square তো x equal to কি হ'ব root over 2a তো ডায়াগোনাল তো যোনটো সাইড তো হে হৈছিলে চেঞ্জ হৈছিলে যিমান ডায়াগোনাল তো একে হ'ব কাৰণ কিয় ৰুট তো এটা কনস্ট্যান্ট ভ্যালু এটো তো তোমাৰ কাট খাই যাব তো অনলি থাকিব কি এটো থাকিব হয় না নহয় তো
তো ডায়াগোনাল মানে স্কুৱেৰৰ সাইডটো যিমান ইনক্ৰিজ হৈছে নে ডায়াগোনাল আৰু পেৰিমিটাৰো কি হ'ব সেমে হ'ব এৰিয়া হলে বেলেগ হল হয় কিন্তু যেতিয়া ডায়াগোনাল আৰু পেৰিমিটাৰ ওলাব দে এটো সেম এটো একে হয় বুজি পাইছা এটো চাবা এটো কেনে হ'ল if the side of a square is increased by 5% okay square আছে 5% by 5% মানে কি আছিল 5% মানে আছে 1/20 মানে কি হল 20 আছিল 21 হল 20 আছিল 21 হল জাস্ট ফোন কৰিলে কিমান 400 আছিল 421 হল কিমান বাহিলে 21 বাহিলে কিমানত 4 into 100% 4 কাটিলে 4 5 গুণ 20 দশমিক 4 দুগুণ 8 দুই থাকিলে 4 5 গুণ 20 মানে কেন হল 5.25% চেঞ্জ this is the sense বুজি পাইছা কাৰণ তুমি কিয় দুবাৰ কৰিলো কাৰণ এটো কি ওলাব দিছে চোৱা এৰিয়া ক'লে দুবাৰ ভলিউম ক'লে তিনিবাৰ বুজি পাইছা okay this is the last question okay what is it length of a rectangle is increased by 50% then its area is increased by 20% okay find the breadth of the rectangle effect on breadth okay কেনেকৈ ওলাবা যে লেন্থটো দিয়া আছে কিমান চেঞ্জ হল আৰু কি দিয়া আছে আমাক এৰিয়াটো দিয়া আছে আমি ওলাবলে যে ব্ৰেডটো কিমান চেঞ্জ হল ব্ৰেডটো কিমান চেঞ্জ হল কেনেকৈ ওলাবা itu area itu bread হ'ব লাগিছিল নেকি তাৰছত এৰিয়া হ'ব লাগিছিল তেনেকৈ এইটো হ'ব লাগিছিল এৰিয়া আৰু এইটো হ'ব লাগিছিল ব্ৰেড এতিয়াহে ওলাব এতিয়া তুমি এইটো মনে ইউজ কৰিবা এইটো আৰু যদি ডাইৰেক্ট নৰ্মেলি কৰা নৰ্মেলি কৰিলে ওলাব চাগে ৰবা ট্ৰাই কৰি চাওঁ এবাৰ কি কৰা যায় যে সাপোজ x2 is suppose area as a plus b plus ab by 100 গুটি এটাতে পার্সেন্টেজ আছে এখানে এই পার্সেন্টেজটো নিদিলে হয় এই পার্সেন্টেজ তো কিমান আছে এরিয়াটো 20 হল তাৰপিছত এইটো হৈছে 50 তাৰপিছত এইটো b তাৰপিছত এইটো কিমান আছে 50 by b 100 তাৰপিছত 1/2 তো এইটো হ'ব -30 মাইনাসটো কথা নাই বাৰু ওকে হৈ যাব বাৰু এইটো হ'ব 2b plus b তাৰপিছত এইটো হ'ল 30 into 3b by 2 3 কাটিলে 10 বাৰ ওকে চোৱা ওলাই গ'ল ঠিক আছে না মই চোৱা
বিটো নাজানো কাৰণ বি হিচাপত ব্ৰেড থৈছোঁ অলকে তো কি হ'ল ব্ৰেডটো কি কৰিব লাগিব ডিক্ৰিজ কৰিব লাগিব 20%। মইতো ভুল বুলি ভাবিছিলোঁ ফাৰ্ষ্ট কুৱেশ্যনটো ঠিকে আছে ব্ৰেডটো কি কৰিব লাগিব ডিক্ৰিজ কৰিব লাগিব 20%। বুজি পাইছা আজি কুৱেশ্যনখিনি বুজি পালা সকলোৱে বুজি পালা যিমানখিনি কৈছোঁ তোমালোকে যদি আৰু মেথছৰ কিবা তেনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন জানিব লাগে তোমালোকে মই এটা একদম শ্বৰ্ট মানে কোৰ্চ লঞ্চ কৰিছোঁ সেইটো হৈছে তো সেইটো কথা জানিবৰ কাৰণে তোমালোকে মোক এইটো নাম্বাৰত কণ্টেক্ট কৰিবা 7002043110 এইটো নাম্বাৰত কণ্টেক্ট কৰিবা ভেৰি লেছ ফি এফৰ্ডেবল ফিজ তোমালোকে মোক কণ্টেক্ট কৰি মেথছৰ কথাবিলাক বা মেথছৰ কিবা ডাউট থাকিলে ইয়াতে টেক্সট কৰি কিনে সুধিব পাৰিবা ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ আমি নেক্সট আকৌ লগ পাম এটা নতুন চিৰিজ এটা নতুন কনচেপ্টৰ সৈতে আজিলৈ মানে থেংক ইউ